নমস্কাৰ। ইতিমধ্যে গম পাইছে যে মই সৰানন্দ দেৱনাথ। মই 1983 চনৰ পৰা কাব্য চৰ্চাত মনোনিৱেশ কৰিছো। তেতিয়া মই স্কুলীয়া ছাত্ৰ আৰু 1999 চনত মোৰ প্ৰথমখন কাব্য সংকলন শব্দৰ সোণালী বৰণ প্ৰকাশ হৈছিল। 2024 বৰ্ষৰ 28 মাৰ্চত মোৰ প্ৰথমখন কবিতাৰ ৰূপালী জয়ন্তী বৰ্ষ শেষ হৈছে। 25 বছৰ কমপ্লিট হৈছে। এই 25 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে মই আন এখন সংকলনৰ কথা ভাবিলো, কিন্তু ভাবোতে আৰু এটা বছৰ পাৰ হৈ গ'ল। মানে যাওঁ তথাপি 2024টো পাৰ নকৰো বুলি ভাবি শব্দ শিল্পৰ আখৰা এইখন আজি উলিয়াইছো। আৰু মই আজি আপোনাৰ খবৰ লগতে মোৰ এই গোটেই সজ্জনসকলৰ মোৰ প্ৰতি শুভাশীষ দেখি মই সঁচাকে আৱেগিক হৈ পৰিছো। নমস্কাৰ। ইতিমধ্যে গম পাইছে যে মই সৰানন্দ দেৱনাথ। মই 1983 চনৰ পৰা কাব্য চৰ্চাত মনোনিৱেশ কৰিছো। তেতিয়া মই স্কুলীয়া ছাত্ৰ আৰু 1999 চনত মোৰ প্ৰথমখন কাব্য সংকলন শব্দৰ সোণালী বৰণ প্ৰকাশ হৈছিল। 2024 বৰ্ষৰ 28 মাৰ্চত মোৰ প্ৰথমখন কবিতাৰ ৰূপালী জয়ন্তী বৰ্ষ শেষ হৈছে। 25 বছৰ কমপ্লিট হৈছে। এই 25 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে মই আন এখন সংকলনৰ কথা ভাবিলো, কিন্তু ভাবোতে আৰু এটা বছৰ পাৰ হৈ গ'ল। মানে যাওঁ তথাপি 2024টো পাৰ নকৰো বুলি ভাবি শব্দ শিল্পৰ আখৰা এইখন আজি উলিয়াইছো। আৰু মই আজি আপোনাৰ খবৰ লগতে মোৰ এই গোটেই সজ্জনসকলৰ মোৰ প্ৰতি শুভাশীষ দেখি মই সঁচাকে আৱেগিক হৈ পৰিছো। নমস্কাৰ। ইতিমধ্যে গম পাইছে যে মই সৰানন্দ দেৱনাথ। মই 1983 চনৰ পৰা কাব্য চৰ্চাত মনোনিৱেশ কৰিছো। তেতিয়া মই স্কুলীয়া ছাত্ৰ আৰু 1999 চনত মোৰ প্ৰথমখন কাব্য সংকলন শব্দৰ সোণালী বৰণ প্ৰকাশ হৈছিল। 2024 বৰ্ষৰ 28 মাৰ্চত মোৰ প্ৰথমখন কবিতাৰ ৰূপালী জয়ন্তী বৰ্ষ শেষ হৈছে। 25 বছৰ কমপ্লিট হৈছে। এই 25 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে মই আন এখন সংকলনৰ কথা ভাবিলো, কিন্তু ভাবোতে আৰু এটা বছৰ পাৰ হৈ গ'ল। মানে যাওঁ তথাপি 2024টো পাৰ নকৰো বুলি ভাবি শব্দ শিল্পৰ আখৰা এইখন আজি উলিয়াইছো। আৰু মই আজি আপোনাৰ খবৰ লগতে মোৰ এই গোটেই সজ্জনসকলৰ মোৰ প্ৰতি শুভাশীষ দেখি মই সঁচাকে আৱেগিক হৈ পৰিছো। নমস্কাৰ। ইতিমধ্যে গম পাইছে যে মই সৰানন্দ দেৱনাথ। মই 1983 চনৰ পৰা কাব্য চৰ্চাত মনোনিৱেশ কৰিছো। তেতিয়া মই স্কুলীয়া ছাত্ৰ আৰু 1999 চনত মোৰ প্ৰথমখন কাব্য সংকলন শব্দৰ সোণালী বৰণ প্ৰকাশ হৈছিল। 2024 বৰ্ষৰ 28 মাৰ্চত মোৰ প্ৰথমখন কবিতাৰ ৰূপালী জয়ন্তী বৰ্ষ শেষ হৈছে। 25 বছৰ কমপ্লিট হৈছে। এই 25 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে মই আন এখন সংকলনৰ কথা ভাবিলো, কিন্তু ভাবোতে আৰু এটা বছৰ পাৰ হৈ গ'ল। মানে যাওঁ তথাপি 2024টো পাৰ নকৰো বুলি ভাবি শব্দ শিল্পৰ আখৰা এইখন আজি উলিয়াইছো। আৰু মই আজি আপোনাৰ খবৰ লগতে মোৰ এই গোটেই সজ্জনসকলৰ মোৰ প্ৰতি শুভাশীষ দেখি মই সঁচাকে আৱেগিক হৈ পৰিছো।